নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 মাৰ্চ। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 9,000 টকা পালেনে? যদি এতিয়ালৈকে 9,000 টকা পোৱা নাই, এতিয়া কমেণ্ট কৰি জনাই দিয়ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে নিৰ্বাচনৰ পিছতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2,000 টকা পালেনে? যিসকলে টকা পোৱা নাই সেইসকল হিতাধিকাৰীয়ে নতুনকৈ কৰিব লাগিব আবেদন। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা সোমাব। চৰকাৰী কৰক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজ্যৰ লাখ লাখ দুখীয়াই লাভ কৰিব ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত নিৰ্বাচনৰ পিছতে কেইবাটাও নতুন সুবিধা লাভ কৰিব। কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব আপুনি? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 2030 চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকিব। গৌৰৱ গগৈৰ সৈতে কোনো হিন্দু নেতা কাম কৰিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ভৱিষ্যতবাণী। কংগ্ৰেছে এতিয়া মুছলমান সৰ্বোচ্চ দললৈ পৰিণত হৈছে। স্বাভিমানী হিন্দু নেতাৰ বাবে কংগ্ৰেছত স্থান নাই। 2030 চনৰ ভিতৰত খালী হ'ব কংগ্ৰেছৰ হিন্দু নেতৃত্ব। প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদানৰ সময় 2029। গৌৰৱ গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ভৱিষ্যতবাণী কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অহা 5 বছৰত এই কথা মাতো বাংলাদেশৰ হাতত থাকিবলৈ দিয়া নহ'ব। এই অসমত কোনো বাংলাদেশীক ৰঙাপিৰা পাৰি দিয়া নহ'ব। এইটো বাংলাদেশীৰ বিচৰণ ভূমি হ'বলৈ দিয়া নহ'ব। বুলডোজাৰ লগাই সকলো বাংলাদেশীৰ ঘৰ ভাঙি দিয়া হ'ব। অসমৰ ফালে ৰঙা চকু দেখুৱালে কাকো সহ্য কৰা নহ'ব। কোনো কাৰণত বাংলাদেশীক ওচৰত আত্মসমৰ্পণ নকৰে অসমে। বাংলাদেশী মুক্ত এখন নতুন অসম কৰি ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসম গঢ়ি তোলা হ'ব। দেশৰ গৃহমন্ত্ৰীৰ সন্মুখত জিনজেটাৰ সমাৰোহত বাংলাদেশী সৈকীয় নদী পুনৰ কঠোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা 5 বছৰত একতা মাতিও বাংলাদেশৰ হাতত থাকিবলৈ দিয়া নহ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক লৈ যিটো হুংকাৰ প্ৰদান কৰিছে, ৰাইজে কি ক'ব? তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এটাকৈ অসমৰ লগতে ভাৰতৰ পৰা খেতি পঠিওৱা হ'ব বাংলাদেশীক। ৰাহুল গান্ধী আৰু কংগ্ৰেছ হৈছে অবৈধ বাংলাদেশীৰ ৰক্ষক। এনেকুৱাকৈ গৃহমন্ত্ৰী অমিত শ্বাহে বৃহৎ হুংকাৰ দিছে। ইয়ামাথন টেইলাৰহে পিকচাৰ আবি বাকীহে বুলি মন্তব্য কৰিছে অমিত শ্বাহে। SIRৰ বিৰোধিতা কৰা ৰাহুল গান্ধী হুংকাৰ অমিত শ্বাহৰ। অধিক তীব্ৰ গতিত অসমত হ'ব উচ্ছেদ অভিযান। খানাপাৰাৰ বিশাল সমাৰোহৰ পৰা সকিয়নি অমিত শ্বাহৰ। এটাকৈ অসমৰ লগতে ভাৰতৰ পৰা খেতি পঠিওৱা হ'ব বাংলাদেশীক। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নিৰ্বাচনী অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ এতিয়াৰ পৰা দিব পাৰিব টোল ফ্ৰী নম্বৰতে। ৰাইজৰ সুবিধাৰ্থে প্ৰশাসনৰ ফালৰ পৰা মুকলি কৰিছে বিশেষ নম্বৰ। 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব এই বিশেষ অভিযোগ কক্ষ। অভিযোগৰ বাবে ডায়েল কৰক টোল ফ্ৰী নম্বৰ 180034539996। অনলাইন 50 নম্বৰতো দিব পাৰিব অভিযোগ। নিৰ্বাচন সংক্ৰান্তীয় যিকোনো গুৰুত্বপূৰ্ণ অভিযোগ কৰিব পাৰিব দাখিল। অভিযোগ লাভ কৰাৰ লগে লগে গ্ৰহণ কৰা হ'ব তৎকালীন ব্যৱস্থা। আদৰ্শ নিৰ্বাচনী আচৰণবিধি উলংঘন হ'লে জনাব পাৰিব এই নম্বৰতে। নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ স্বাৰ্থত প্ৰশাসনৰ এই বিশেষ পদক্ষেপ। সকলো নাগৰিককে নিৰ্বাচনৰ পবিত্ৰতা ৰক্ষাৰ বাবে সহায় কৰিবলৈ আহ্বান। যোৰহাটত জিলা আয়ুক্তই মুকলি কৰিছে হেল্পলাইন নম্বৰ। নিৰ্বাচনী অভিযোগৰ বাবে কেইবাটাও নম্বৰ মুকলি কৰা হৈছে। আপুনি এইকেইটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। আপোনালোকে দিব পাৰিব অভিযোগ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। যোৱাবছৰ ৰাজীৱ ভৱনত নিশা উত্তপ্ত পৰিস্থিতি। কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৰাজীৱ ভৱনত ভাঙি লণ্ডভণ্ড কৰিলে আচবাবপত্ৰ। ৰকিবুল হুছেইন গো বেক, গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ। কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাক লৈ অসন্তুষ্ট কংগ্ৰেছৰ কৰ্মীসকল। ৰকিবুল হুছেইনক দবকাত প্ৰৱেশ নিষিদ্ধ উত্তেজিত কংগ্ৰেছ কৰ্মীৰ। হিন্নাকান্দি সমষ্টিৰ অজাপক এৰি দিয়াক লৈ দবকাত কংগ্ৰেছ কৰ্মীৰ মাজত ভয়ংকৰ প্ৰতিবাদ। বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অন্ত পৰিল 5 বছৰীয়া ক্ষমতা।
আজিৰ পৰা কোনো ক্ষমতা নাথাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী বিধায়কৰ হাতত। আজিৰ পৰা ৰাজ্যত বলবৎ হৈছে নিৰ্বাচনী আচৰণ বিধি। ৰাজ্যজুৰি জাৰি কৰা হ'ব আচৰণ বিধিক লৈ কঠোৰ নীতি আৰু নিয়ম উলংঘ কৰিলে বিপদ নিশ্চিত প্ৰাৰ্থী আৰু মন্ত্ৰী বিধায়কৰ। নিজ ইচ্ছামতে আজিৰ পৰা একো কৰিব নোৱাৰিব, অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো চৰকাৰী কাৰ্যসূচীত। চৰকাৰী বাহন নিজ খৰচতে ব্যৱহাৰ কৰিব পাৰিব। আজিৰ পৰা বন্ধ সকলো চৰকাৰী আঁচনি। যদি আপুনি চৰকাৰী আঁচনি টকা পাই আছে তেনে ক্ষেত্ৰত আজিৰ পৰা সকলো চৰকাৰী আঁচনি বন্ধ। চৰকাৰী কাম কাজত হস্তক্ষেপ কৰিব নোৱাৰিব কোনো মন্ত্ৰী বিধায়কসকলে। কোনো ধৰণৰ চৰকাৰী নিযুক্তি পত্ৰ প্ৰদান কৰিব নোৱাৰিব। সকলো ঠিকা কামৰ বিল বন্ধ। কোনো ধৰণৰ চৰকাৰী কামৰ নিবিদা আহ্বান আবেদন বন্ধ। অন্ত পৰিল 5 বছৰীয়া ক্ষমতা। নতুনকৈ চৰকাৰ গঠন হোৱাৰ পিছতে নতুনকৈ আঁচনিসমূহ আৰম্ভ হ'ব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 9টা নতুন নিয়মেৰে 9 এপ্ৰিলত অসমত হ'ব নিৰ্বাচন। ফলাফল ঘোষণা কৰা হ'ব 4 মে'ত। প্ৰথমবাৰৰ বাবে ভোট কেন্দ্ৰৰ ভিতৰলৈ নিব পাৰিব মোবাইল ফোন। প্ৰথমবাৰৰ বাবে EVMত ৰঙীন ফটো দেখা পাব প্ৰাৰ্থীৰ। এটা ভোট কেন্দ্ৰত 1200 ভোটাৰে সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ। ভোট কেন্দ্ৰৰ 100 মিটাৰ দূৰত্বতে থাকিব পাৰিব প্ৰাৰ্থীৰ ভোট। ভোটদানৰ পিছতে ভোটাৰে লাভ কৰিব ক্লিয়াৰ ইনফৰমেশ্যন শ্লিপ। প্ৰতিটো ভোট কেন্দ্ৰত থাকিব 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা। প্ৰতিটো ভোট কেন্দ্ৰত হ'ব পোনপটীয়াকৈ দৃশ্যগ্ৰহণ। ECA এপ নামৰ এপৰ জৰিয়তে সকলো তথ্য পাব ভোটাৰে। 2 ঘণ্টাৰ মূৰে মূৰে ভোটদানৰ হাৰ আপলোড কৰিব পাৰিব। কেৱল ইয়াই নহয়, ইয়াক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিগৰাকী বিয়ালৰ বাবে থাকিব সঠিক পৰিচয় পত্ৰ। 9টা নতুন নিয়মেৰে 9 এপ্ৰিলত অসমত হ'ব নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে। নিৰ্বাচনক লৈ যদি কোনো ধৰণৰ আপুনি অভিযোগ দেখে লগে লগে দিব পাৰিব অভিযোগ। নিশ্চয় টোল ফ্ৰী নম্বৰটো আপুনি ছেভ কৰি ৰাখিছে মোবাইল ফোনত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসম বিধানসভা নিৰ্বাচনক লৈ কেইবাটাও বৃহৎ খবৰ আহি পৰিছে, কিয়নো প্ৰাক নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাইছে। সমীক্ষা অনুসৰি অসমত পুনৰ হ'ব NDAৰ চৰকাৰ। সমীক্ষাত তৃতীয়বাৰৰ বাবে ঐতিহাসিক জয়লাভ NDAৰ। হয়, 2026ত কাৰ চৰকাৰ বিচাৰে, কংগ্ৰেছ নে বিজেপিত? জনতাই জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। সমীক্ষা অনুযায়ী কি প্ৰকাশ পাইছে সবিশেষ জনাই আছো। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে অসমৰ জনতাই? মহিলা আৰু গ্ৰাম ভোটাৰৰ মাজত জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 96.6% মহিলা গ্ৰাম্য ভোটাৰৰ সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিপৰীতে 68% মুছলমান ভোটাৰৰ সমৰ্থক গৌৰৱ গগৈৰ বাবে। 52% লোকে বিচাৰিছে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক। 36% লোকে বিচাৰিছে মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈক। হিন্দু ভোটাৰৰ মাজত 71% লোকে বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাক। 23% হিন্দু ভোটাৰে গৌৰৱ গগৈক বিচাৰিছে মুখ্যমন্ত্ৰী হিচাপে। মুছলমান ভোটাৰৰ 67% বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাক। 25% লোকে বিচাৰিছে গৌৰৱ গগৈক। বয়স অনুযায়ী 18ৰ পৰা 35 বছৰৰ ভোটাৰৰ 48% বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাক। 44% যুৱচামে বিচাৰিছে গৌৰৱ গগৈক। মহিলা ভোটাৰৰ মাজত 66% বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাক আৰু 18% মহিলাই বিচাৰিছে গৌৰৱ গগৈক। IND চইচ গ্ৰুপে প্ৰকাশ কৰিছে এই সমীক্ষা। অসমক লৈ প্ৰকাশ কৰা প্ৰাক নিৰ্বাচনী সমীক্ষা। NDA মিত্ৰজোঁটত বিজেপিৰ সম্ভাৱ্য আসন 95ৰ পৰা 100খন। ইয়াৰ বিষয়ে জনতাই কি ক'ব? আচলতে বিজেপিয়ে 95ৰ পৰা 100খন আসন পাবনে? আৰু NDAৰ 58% ভোট শ্বেয়াৰৰ সম্ভাৱনা। কংগ্ৰেছ মিত্ৰজোঁটৰ কংগ্ৰেছৰ সম্ভাৱ্য আসন 10ৰ পৰা 13খন। আচলতে কংগ্ৰেছে 2026ত কিমানখন আসন লাভ কৰিব? কংগ্ৰেছৰ ভোট শ্বেয়াৰ 24%। EIUDFৰ সম্ভাৱ্য আসন 0ৰ পৰা 2%। EIUDFৰ ভোট শ্বেয়াৰ 2.50%। প্ৰাক নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিছে দ্য নিউজ টেবৰ। অসম বিধানসভা নিৰ্বাচনক লৈ প্ৰাক নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাইছে। হয়, ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। গুৱাহাটীৰ পৰা বুটাম টেকি কোটি কোটি কৃষকৰ একাউণ্টত হস্তান্তৰ কৰিছে PM কিষাণৰ ধনৰাশি। আপোনাৰ একাউণ্টত 2000 টকা সোমালে। 9.32 কোটি কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হৈছে ধনৰাশি। খানাপাৰা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত দেশৰ কোটি কোটি কৃষকলৈ ধন প্ৰদান কৰিছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আপোনাৰ একাউণ্টত যদি এতিয়ালৈকে PM কিষাণৰ 2000 টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। অসমৰ 19 লাখ কৃষকৰ একাউণ্টত সোমাল PM কিষাণৰ ধনৰাশি।
মুঠ 18,645 কোটি টকা হস্তান্তর কৰিছে কৃষকৰ একাউণ্টত। ধৰ্ণাপলে ফোন কৰক হেল্পলাইন নম্বৰত অন ডল 5261011243000606 নম্বৰতে দিব পাৰিব অভিযোগ। pm-kisan.gov.in গৈ চাব পাৰিব নিজৰ নাম। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। আপোনাৰ একাউণ্টত PM কিষাণৰ অধীনত 2,000 টকা পালেনে? যদি আপুনি এতিয়ালৈকে টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাৰ চবৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ 7 টাকৈ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে 7 টাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ চৰকাৰ আহিলে পূৰণ কৰা হ'ব 7টা প্ৰতিশ্ৰুতি। আজিৰ পৰা ৰাজ্যত সকলো আঁচনি বন্ধ হৈছে। অৰুণোদয় আঁচনি যিকোনো আঁচনি টকা নাপাব। আত্মীয়গোটৰ সকলো আঁচনি বন্ধ হৈ পৰিছে। অসমত পুনৰ মুকলি হ'ব লাখ লাখ চাকৰি। 5 বছৰত 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। কিন্তু পুনৰ বিজেপি চৰকাৰ আহিলেহে এইসমূহ প্ৰতিশ্ৰুতি পূৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। PMAY ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয়, ৰেচন কাৰ্ড, চৰকাৰী চাকৰিলৈকে ভাল খবৰ। অসমৰ 10 লাখ যুৱক যুৱতীক কৰি তোলা হ'ব আত্মনিৰ্ভৰ। 10 লাখ নিবনুৱাই অসমত পাব 2 লাখকৈ টকা। 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখকৈ টকা। আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীসকলক। মহিলা উদ্যমিতা আঁচনিৰ অধীনত লাভ কৰিব 25,000কৈ টকা। আপোনাৰ একাউণ্টত নিশ্চয় প্ৰথম কিস্তিত 10,000 টকা লাভ কৰিছে। যদি আপুনি 10,000 টকা লাভ কৰিছে আপুনি ব্যৱসায় কৰক। পৰৱৰ্তী কিস্তি 25,000 টকা লাভ কৰিব একাউণ্টত। ৰেচন কাৰ্ড থকা লাখ লাখ কৃষকে পাব অধিক সুবিধা। অহাবাৰ চাউল, দালি, নিমখ, চেনিৰ লগতে লাভ কৰিব মিঠাতেল। অহাবাৰ 0.5 কেজি চাহপাতো বিনামূলীয়াকৈ দিয়া হ'ব। বাদ পৰা মহিলাৰ নামত অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত। 1250 টকাৰ পৰা বৃদ্ধি কৰা হ'ব অৰুণোদয়ৰ ধনৰাশি। যদি আপোনাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। পুনৰ বিজেপি চৰকাৰ আহিলে এইসমূহ সুবিধা প্ৰদান কৰিব আপোনাক। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.